নগ্নতাৰ ভিডিঅ' বনাই শৰীৰৰ আধা অংশ উলিয়াই ফেচবুকত লাইক কমেণ্ট পোৱাৰ আশাত যিসকল নাৰীয়ে ভিডিঅ' বনাই উচ্ছৃংখলতাৰ সৃষ্টি কৰিছে সেইসকলক আজি নাৰী দিৱসৰ শুভেচ্ছা জনোৱা নাই আৰু জনাবও নিবিচাৰোঁ। তাৰ সমান্তৰালভাৱে যিকেইগৰাকী নাৰীয়ে বৰ্তমান গোটেই সমাজখনক এটা দায়বদ্ধতাৰ মাজেৰে গঢ়ি তোলাত সমাজৰ শৃংখলা বৰ্তাই ৰখাত সুসন্তান জন্ম কৰি সমাজৰ বাবে বিশেষ অৱদান আগবঢ়োৱা প্ৰতিগৰাকী নাৰীলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু তেওঁলোক সকলোলৈকে আজি নাৰী দিৱসৰ শুভেচ্ছা জনাইছোঁ। আৰু এই নাৰী দিৱস কেৱল এটা দিনেই বিশেষ নহওক, প্ৰতিটো দিনেই তেওঁলোকে সুন্দৰকৈ জীয়াই থাকক। প্ৰতিগৰাকী নাৰীৰ যি স্বাধীন চিতীয়া মন, সেই স্বাধীন চিতীয়া মন উজ্জীৱিত হৈ থাকক। আমি নাৰী দিৱস বুলিলেই কেৱল যে এটা দিনতেই আমি তেওঁলোকক সন্মান জনাব লাগিব, মৰ্যাদা দিব লাগিব তেনে নহয়, তাৰ সমান্তৰালভাৱে প্ৰতিটো দিনতে তেওঁলোকক সন্মান জনাব লাগিব। কিন্তু সেইসকলৰ সমান্তৰালভাৱে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত এনেধৰণৰ আভুৱা ভৰা কিছুমান মানসিকতাৰ কোনোবাই ভৰাই দিছে যে ছ'চিয়েল মিডিয়াত ভিডিঅ' দিলে পইচা আহে, কিন্তু কিমান পইচা আহে, কেনেকৈ আহে, কেনেকুৱা ধৰণৰ ভিডিঅ' দিব লাগিব তাৰ কোনো কথা নজনাকৈ, ইয়াৰ মেটাৰ যি নীতি নিয়ম নজনাকৈ ভুলে শুদ্ধ বুলি নহয়, ভুল বুলিয়ে ক'ব লাগিব, যিধৰণে নগ্নতা শৰীৰৰ আধা অংশ উলিয়াই কাপোৰ পিন্ধিব নজনাকৈ যিধৰণে ভিডিঅ' বনাই ভিউজ ল'ব বিচাৰিছে ছ'চিয়েল মিডিয়াত, গোটেই ছ'চিয়েল মিডিয়াটো বিধ্বস্ত কৰি পেলাইছে, সেইসকল নাৰীক কিন্তু কেতিয়াও নাৰী দিৱসৰ শুভেচ্ছা জনাব নোৱাৰি। সেই নাৰীসকলে সমাজৰ ভালৰ কাৰণে একো এটা কাম কৰা নাই। তেওঁলোকে যিধৰণৰ অপসংস্কৃতি, তেওঁলোকে যিধৰণে এনেকুৱা ধৰণৰ নগ্নতা স্বৰূপ দেখাই, নিজৰ শৰীৰ দেখুৱাই যিধৰণে ভিডিঅ' বনাইছে, সেইসকলে যদি নিজৰ সন্তানে এটা সময়ত এনেকুৱা কৰে তেতিয়া তেওঁলোকে কেনেকুৱা অনুভৱ কৰিব, কি হ'ব সেইটো সেই পাছলৈ গম পোৱা যাব। কিন্তু এনেকুৱা লাগে তেওঁলোকৰ লাজ বুলি কোৱা বস্তুটো হয়তো অলপোৱে নাই। আজি নাৰী দিৱসৰ দিনটোত আমি দেখিছোঁ সমাজৰ বিভিন্ন সমাজ হিতৈষী কামত জড়িত হৈ থকা বহু মহিলাই আজি এই দিনটোত বিশেষভাৱে বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে আমি বহুতেই এনেধৰণৰ অনুষ্ঠানত জড়িতও হৈছোঁ আৰু আমি নাৰী দিৱস বুলি বিশেষ ষ্টেটাছ আৰু পোষ্ট আমি দিছোঁ। কিন্তু প্ৰকৃতাৰ্থত আমি এই নাৰীসকলক কিমান সন্মান কৰিছোঁ, ঘৰৰ দৈনন্দিন কামত আমি নিজৰ মাজনীক কিদৰে সহায় কৰিছোঁ, এনেধৰণৰ প্ৰশ্নৰো অৱতাৰণা হয়। এইখিনি কথা ক'বলৈ নাযাওঁ, কিন্তু আজি নাৰী দিৱসৰ বিশেষ দিনটোত আমাৰ অসমত বিশেষকৈ ছ'চিয়েল মিডিয়াটোত বৰ্তমান সময়ত কিছুমান এনেধৰণৰ উচ্ছৃংখলতা সৃষ্টি কৰা মহিলা, এই বোৱাৰী ওলাইছে, ক'বলৈ বেয়া হ'লেও কিন্তু আমি সকলোৱে এতিয়া ক'বলৈ বাধ্য হৈছে। কিছুমান বোৱাৰীয়ে এনেধৰণৰ উচ্ছৃংখলতা মানসিকতাৰে নিজৰ নগ্নতা শৰীৰ দেখুৱাই ভিউজৰ আশাত, টকা ঘাটাৰ আশাত যি ধৰণৰ কাম কৰিবলৈ গৈছে, মানসিক যি বিকৃত, আচলতে তেওঁলোকৰ মনবোৰ মানসিক চিন্তাধাৰা বিকৃত হৈছে, তাৰ ফলশ্ৰুতিত এনেধৰণৰ কাম কৰিবলৈ লৈছে। আৰু এই কামবোৰে যে যিটো কাম, এই বেয়া কামবোৰে যে আন দহজনকো যে উচতাই আছে, আৰু তাৰ সমান্তৰালভাৱে এতিয়া আপুনি এটা কুৱেশ্যন কৰিব নোৱাৰে। যদিও বেয়া দেখিছে বুলি কয় তেতিয়া ক'ব মোৰ ঘৰৰ মানুহে একো কৰা নাই, মই কিয় নকৰিম, এনেধৰণৰ যি প্ৰশ্ন উঠিবলৈ ধৰিছে, এই প্ৰশ্নবোৰে, এই মানসিকতাই কিন্তু আমাৰ সমাজখন লাহে লাহে ধ্বংস কৰিবলৈ গৈছে। আৰু সেয়েহে এনেকুৱা নাৰীক কিন্তু কেতিয়াও আমি নাৰী দিৱসৰ শুভেচ্ছা জনাব নোৱাৰোঁ। আৰু এইসকলে সমাজ উচ্ছৃংখলতাত সমাজখন ধ্বংস কৰাত তেওঁলোকে এটা বিশেষ অৰিহণাহে যোগাই গৈছে। সেয়েহে আমি আশা কৰোঁ এই নাৰী দিৱসটোৰ আজিৰ পৰাই, যিহেতু আজি নাৰী দিৱস, বিশ্ব নাৰী দিৱস হিচাপে উদযাপন কৰা হৈছে, এই দিনটোৰ পৰাই এনেধৰণৰ যি উচ্ছৃংখলতা মানসিকতাৰ ব্যক্তি আছে, মহিলা আছে, এই বোৱাৰী আছে, এইসকলে যাতে এনেধৰণৰ ভিডিঅ' নিদিয়ক, আমি তাৰে আশা কৰোঁ। আৰু আমাৰ ভুল আছে যিসকলে আমি এই ভিডিঅ'বোৰ চাই শ্বেয়াৰ কৰোঁ, আমি সমালোচনা কৰিও কিন্তু তেওঁলোকৰ ভিডিঅ'বোৰক ছাপোৰ্ট দিয়াৰ দৰে হয়। এই ভিডিঅ'বোৰ যদি আমিও চাবলৈ এৰোঁ তেনেহ'লে নিশ্চয় এনেধৰণৰ যি অপযোগ বুলি ক'ব লাগিব, যি ধৰণৰ ভিডিঅ', নগ্নতা ভিডিঅ' বনাই বৰ্তমান আমাৰ সমাজখনক বিপথে পৰিচালিত কৰিছে, এইবোৰ লাহে লাহে নাইকিয়া হ'ব।